Hello subscriber, my dear students. Hope you are doing good in this pandemic. I have created this channel to discuss the various topics of commerce in a very precise way. Hope you learn from it. Let's start. Hello subscribers and my dear students. Today my topic of discussion is interesting. It is on methods of wage payment. Now as we know that wage payment is a method or adopted by organization to remunerate worker. Okay, it is a way of giving financial compensation to the worker for the time and effort invested by them in converting the raw material into finished product. And most importantly, যে কোনো অর্গানাইজেশনত যেতিয়া অর্গানাইজেশন বা ফ্যাক্টরি চলে আমার উদ্দেশ্য হয়ে গেল যে আমার ফাইনাল প্রোডাক্ট এখন লাগে থ্রু র মেটেরিয়াল, কিন্তু labor বা আমার employee, those who are working in that organization, they are giving their blood, they are giving their sweat. Yes, তেওঁলোকে কষ্ট কৰি আছে, কষ্ট কৰি কি কৰি আছে, সময় দিছে, সময় দিয়ে দেওয়ার পিছত মেটেৰিয়েলটো ফিনিশ প্ৰডাক্টলৈ কনভাৰ্ট কৰি আছে। তেওঁলোকক আমি মোটিভেট কৰি ৰাখাৰ কাৰণে কি কৰোঁ, আমি ৰেমুনাৰেশ্যন দিওঁ, আৰু ৰেমুনাৰেশ্যন আমি এজ এ ফিনান্সিয়েল কম্পেনচেশ্যন বুলি কওঁ। কাৰণ কি তেওঁলোকে টাইম এফৰ্ট দিছে, কিয় দিছে, কনভাৰ্টিং দ্য মেটেৰিয়েল ইনটু ফিনিশ প্ৰডাক্ট। So today we will discuss the methods of wage payments আৰু আমি আজি time wage payment কথা discuss কৰিম। Let's start. The first method here we have is time wage system at ordinary level. So we discuss it like this. So it is the oldest method of wage payment. Okay, and time is made on the basis for determining the wage of a person. তার মানে এটা সবচেয়ে পুরানা মেথড, সবচেয়ে ওল্ডেষ্ট মেথড এইটো ফলো হৈ আছে ইণ্ডিয়াত। আৰু সবচেয়ে মেইন ইম্পৰ্টেণ্ট পে'মেণ্ট কৰাৰ কাৰণে কি চাব লাগে, কোম্পানীয়ে সদায় টাইমটো চায়। য়েছ, ৱেজেছ আৰ পেইড ফৰ ফিক্সড আৱাৰ, ডে, উইক অৰ মান্থ, আমি জানো। এণ্ড a worker is paid wages on the basis of number of hour engaged in the production activities. কিমান ঘণ্টা এখন ওয়ার্কারে কাম কৰিছে সেই তাৰ এগেইনষ্টে আমি কি কৰোঁ, আমি তাক পেমেন্ট কৰোঁ, আৰু ইট ইজ অনলি বেস অফ দ্য টাইম। সি ইয়াতে কি লিখা আছে, পেমেন্ট ইজ মেড অন দ্য বেচিছ অফ টাইম ৱাৰ্ক। কিমান প্ৰডাকশ্যন কৰিছে আমাৰ দেখা দৰ, আমাৰ এইটো চাবলগীয়া নহয়। আমাৰ কথা হৈছে এই ফেক্টৰীত কিমান টাইম সি ডিভোট কৰিছে, আৰু সেই হিচাপে তাক আমি কি কৰিম, পেমেন্ট কৰিম। আৰু এইটো প্ৰগ্ৰামত দিছ ওৱান টাইম ৱেজ চিষ্টেমত কি হয়, দ্য ৱাৰ্কাৰ দে গেট গেৰেণ্টি অফ মিনিমাম ইনকাম। তেওঁলোকে কাম কৰিছে আৰু মিনিমাম ইনকামটো পাইছে। এই মেথডটো, এই যে টাইম ৰেট মেথডটো ক'ত ইমপ্লিমেণ্ট হয়, এই মেথডটো য'ত ইমপ্লিমেণ্ট হয় য'ত কামত হাই স্কিল এণ্ড কোৱালিটি দৰকাৰ হয়, মিনছ ৱেৰ দ্য ৱাৰ্ক ৰিকুৱায়াৰ্ছ হাই স্কিল এণ্ড কোৱালিটি মোৰ দেন কোৱান্টিটি। অ'কে, and secondly this method is applicable where output and services are not quantifiable, means কত মেজার কৰিব নোৱাৰি, য'ত আউটপুটটো মেজার কৰিব নোৱাৰি তাতে এই মেথডটো ইমপ্লিমেণ্ট কৰিব পাৰি। থাৰ্ড, where workers are learned or inexperienced, বেছি ভালকৈ কাম নেজানে, ঠিক আছে, তেওঁলোকৰ ক্ষেত্ৰতো আমি কি কৰিম, এই টাইম পে'মেণ্ট কৰাৰ সময়ত আমি টাইম ৱেট চিষ্টেমটো আমি মেইনটেইন কৰিম। এণ্ড মষ্ট ইম্পৰ্টেণ্টলি এই টাইম ৰেট চিষ্টেমত কণ্টিনিউৱাছ ছুপাৰভিজনটো পচিবল নহয়। অ'কে, য'তে আমি সদায় ৱাৰ্কাৰক চাই থাকিব নোৱাৰিম, তাতে আমি কেনেকুৱাকৈ পে'মেণ্ট কৰিম, আমি থ্ৰু টাইম ৱেজ চিষ্টেমক আমি পে'মেণ্ট কৰিম। নাও লেট আছ ডিছকাছ দ্য এডভান্টেজেছ এণ্ড ডিছএডভান্টেজেছ. So the advantages are, number one, simplicity. This method is very simple because worker will not find any difficulty in calculating the wages. Okay, the time spent by a person will be multiplied with the rate of his wages. মানে এই মেথডটো বহুত ইজি মেথড, ইয়াতে ক্যালকুলেশন কৰাটো একদম ইজি বিকজ টাইম স্পেন্ড বাই এ পার্সন উইল বি মাল্টিপ্লাই বাই দ্য ৰেট অফ হিজ ৱেজ। এইটো ডাইৰেক্ট মাল্টিপ্লাই কৰি দিলে আমি তাৰ ৱেজ চিষ্টেমটো গম পাম। ছেকেণ্ড, সিকিউৰিটি, workers are guaranteed minimum wages for the time spent by them. Okay, তেওঁলোকক মিনিমাম ৱেজ চিষ্টেম, এই যে আমি আগতে ক'লোৱে কথাটো দেখোন, গ্যাৰাণ্টি অফ মিনিমাম ৱেজ। সিকিউৰিটিটো মানে কি, মিনিমাম ৱেজ ফৰ দ্য টাইম স্পেণ্ড বাই দেম, বিকজ যেহেতু ইয়াতে আমি সিন্স দ্য ৱাৰ্কাৰ ইজ নট কানেক্টেড উইথ আউটপুট না, প্ৰডাকশ্যন আউটপুটৰ লগত যিহেতু তাৰ লগত কোনো কানেক্টেড নাই, সেইকাৰণে ইয়াতে তেওঁলোকে যিমান সময় দিব তিমান বাবদে তেওঁলোকক পে' কৰা হ'ব। চ' ইট ইজ এ চিকিউৰিটি বিকজ দে গেট দ্য মিনিমাম amount of income. Third is better quality. So when workers are assured of wages on the basis of time, they will improve the quality of goods.
ওকে যেতিয়া তেওঁলোকক সময় যিমান কাম কৰিছে এইটোৰ বিষয়ে এইটো বাবদে তেওঁলোকক পইচা দিয়া হয় তেতিয়া কি হয় প্ৰডাকশ্যন প্লাণ্টত কোৱালিটি গুড প্ৰডিউচ হয় যদিহে তেওঁলোকক ৱেজেছটো যদি আউটপুটৰ লগত কনভাৰ্ট কৰি দিলেহেঁতেন ছাপ'জ তেওঁলোকক ৱেজেছ দিয়া হৈছে ডিপেণ্ডিং অন দ্য আউটপুট তেতিয়া কি হ'লে তেওঁলোকে খালি প্ৰডাকশ্যনৰ ওপৰত বেছি ধ্যান দিলেহেঁতেন তেতিয়া কোৱালিটি গুডছ নোলালেহেঁতেন চ' হোৱাট ইজ দ্য মেইন চিটুৱেশ্যন হিয়াৰ ইফ ৱেজেছ আৰ paid on the basis of the time they spend, that's why they can improve the quality of the goods. Then less wastage. Workers are not in a hurry to push the production, okay, and the materials and the equipments are also properly being handled when it comes to less wastage, because তেওঁলোকক তো যিমান সময় কম্পেয়াৰ মানে ফেক্টৰী থাকিব ইমান সময় কাৰণে পে' কৰা হ'ব সেইকাৰণে তেওঁলোকে বেছি টাইমটো তাতে কনজিউম কৰি কোৱালিটি ৱৰ্কৰ কাৰণে প্ৰডিউচ কৰে প্লাছ ৱেষ্টেজটো তেওঁলোকে এভইড কৰে most importantly it supports trade union means this method is acceptable by trade union because it does not distinguish workers on the basis of performance মানে কি ট্ৰেড ইউনিয়ন থাকে তেওঁলোকে কি কৰে ৱাৰ্কাৰক ডিছক্ৰিমিনেশ্যন হ'ব নিদিয়ে ই ভাল কাম জানে ই বেয়া কাম জানে ইয়াতে কেনেকুৱা হ'ব অন দ্য বেচিছ অফ পাৰফৰ্মেঞ্চ ডিছক্ৰিমিনেশ্যন হয় কিন্তু ইয়াতে নহয় ইয়াতে কি হ'ব ইয়াতে ৱেজেছ বা তোমার কি কয় ওয়েজেস বা স্যালারি জিয়ে দিয়ে ইজ ডিপেন্ডেন্ট অন দ্য টাইম স্পেন্ড বাই দি ওয়ার্কার ওকে সো দিস আর দ্য অ্যাডভান্টেজেস সো লেট আস কাম টু দ্য ডিসঅ্যাডভান্টেজেস so the disadvantages are no incentive for efficiency okay this method does not distinguish between efficient and inefficient worker okay the payment of wages is related to time mane yate ami wages to only timer basis to diu not on output so this method gives no incentive for producing more যদি মই যদি বেছিও প্ৰডাকশ্যন কৰোঁ কিন্তু আমি ৱাৰ্কাৰক একো নিদিওঁ কাৰণ কি আমি জানো এইটো টাইমৰ বাবদে আমি তেওঁলোকক পে'মেণ্ট কৰি দিছোঁ অ'কে আৰু চবচে ডিছএডভান্টেজ কি ইয়াৰ ৰেটটো ফিক্স কৰি থকা হয় আৰু ৰেটছ আৰ ল' অ'কে দ্য ৰেটছ অফ দ্য ৱেজেছ ইজ ফিক্স ইন দিছ মেথড আৰ অলছ' ল' বিকজ ইফ দিজ আৰ ফিক্সড এণ্ড টেকেন ইন টু একাউণ্ট দ্য আউটপুট উইল বি দ্য ডালেষ্ট মানে আমাক এইটো সদায় ল' ৰাখি দিয়ে নহ'লে কি কৰে এমপ্লয়ীবিলাকে এনেই বহি থাকি দৰমাটো লৈ যাব আৰু সময় ভাবক পে' কৰা মিনছ উই পে' হিউজ এমাউণ্ট এট দ্য এণ্ড চ' ইয়াতে তেওঁলোকৰ চেলাৰী ৰেট ছিষ্টেমটো কম কৰি থৈ দিয়া হয় আৰু কি হয় কোনো এক্সেছ প্ৰডাকশ্যন কৰিলে কোনো ইনচেণ্টিভ দিয়া নহয় নেক্সট ইজ ৱেষ্টেজ অফ টাইম ৱাৰ্কাৰ মে feel that time is not following actually কি হয় ইয়াতে টাইমৰ লগত ৱেষ্টেজ মানে প্ৰডাকশ্যনৰ লগত কানেকশ্যন নাই যিমান বেছি প্ৰডাকশ্যন হ'ব ইমান বেছি পে'মেণ্ট হ'ব ইয়াতে নহয় কাৰণ কি আমাক ইয়াতে কৰি দিয়া আছে যিমান সময় তেওঁলোকে থাকিব ইমানখিনি পে'মেণ্ট কৰিম চ' প্ৰডাকশ্যনটো আমাৰ কি হয় যদি কোম্পানীৰ যদি কোনো প্ৰডাকশ্যন টাৰ্গেট থাকে এইটো মিট কৰিব নোৱাৰে অ'কে এফিচিয়েণ্ট ৱাৰ্কাৰ অলছ' শ্ল' হৈ যায় বিকজ যিমানে কষ্ট কৰোঁ ইনএফিচিয়েঞ্চ ৱাৰ্কাৰো ইমানে পাব এফিচিয়েণ্ট ৱাৰ্কাৰো ইমান পাব চ' আমাৰ প্ৰডাকশ্যনটো অকণমান ৱেষ্টেজ হয় প্ৰডাকশ্যন লাইনটো দেন ল' প্ৰডাকশ্যন চিন্স ৱেজেছ আৰ নট ৰিলেটেড টু আউটপুট ৱাৰ্কাৰ মে বি প্ৰডিউচিং এট লোৱাৰ ৰেট okay the responsibility for increasing the production mostly lie on the supervisors okay and because of low production overheads per unit cost also goes up that means since wages are not paid on output yes they are producing it slowly so our production to slow hoy then difficulty in determining the labor cost because wages are not related to output employee find it difficult in determining the labor cost per unit so the output will go from time to time and it will remain and the wages remain also the same okay the main thing is that production planning and control will be difficult in absence of relationship between wages and output তেওঁলোকক আমি খালি লেবাৰ কষ্ট কিমান হৈছে আমি নাজানো কাৰণ কি আমি তেওঁলোকক কিমান সময় খৰচ মানে প্ৰডাকশ্যন প্লাণ্টত আছিলে এইটো কাৰণে আমি তেওঁলোকক দি আছোঁ পাৰ ইউনিটৰ কাৰণে কিমান লেবাৰ কষ্ট হৈছে সেইটো আমি ওলাব নোৱাৰোঁ এণ্ড মষ্ট ইম্পৰ্টেণ্টলি মোৰ ছুপাৰভিজন under this system workers are not offered incentives for production to get more work from them মানে যদি আমি এই ওয়ার্কাৰৰ পৰা বেছি কাম কৰিব আমাক যদি লাগে then we need to have a great supervision আৰু great supervision needs to maintain a proper quality of goods okay আৰু যেতিয়া আমি এখন supervision কৰিম এইটো মেথডত তেতিয়া কি হয় আমাৰ কষ্টটো অকণ বাঢ়ি যায় so these are the disadvantages of time waste system at ordinary level So the next method is piece rate system. Here the wage payment is on the basis of the unit produced, okay, and the remuneration is according to the number of units completed. Agote ami time budget ki korisilo ami
আমি ইসে কৰিছিলোঁ সো ৰেমুনাৰেশ্যন একৰ্ডিং টু দ্য নাম্বাৰ অফ ইউনিটছ প্ৰডিউচ আমি আগতে গম পাইছোঁ টাইম ৱেজ চিষ্টেমত কি আছিলে পে'মেণ্টটো যিমান সময় ফেক্টৰী থাকিলে তেওঁলোকক দিয়ে কিন্তু ইয়াতে কি হ'ব যিমান তেওঁলোকে প্ৰডাক্ট কমপ্লিট কৰিছে বা ইউনিটছ কমপ্লিট কৰিছে তাৰ বাবদে তেওঁলোকক পে'মেণ্ট কৰা হয় অ'কে দ্য পে'মেণ্ট is by result or by output. So formula to key total wages earned is equal to total units of output produced into wage rate per unit. So this piece rate has some advantages and disadvantages. So let us discuss the advantages. The worker are paid on the basis of result. Yate ki hoy the higher is the output, the higher is the wages. Okay, so here the worker will try to put more and more effort in increasing the output. So because they will get remuneration. So secondly, increase production goes up because the wages or the worker they all the time need to earn more and more remuneration. So how they will earn more and more remuneration? Through piece rate system, that is the number of unit completed. So once they're using their skills to complete more and more products, from the viewpoint of company, the production will increase. তাৰ মানে যিমান product complete কৰিব পাৰি unit তেওঁলোকৰ production to company ৰো increase হৈ থাকে. There's a better utilization of equipments and machinery. Means আমাৰ যেতিয়া per unit production কৰিব তেওঁলোকে তেতিয়া কি হ'ব আমাৰ resources কেইটা effectively utilize হ'ব আৰু যেতিয়া effectively utilize হয় worker may not keep the machines idle. যিমান বেছি মেচিন ইউজ হ'ব ইমান বেছি কি হ'ব আউটপুট প্ৰডিউচ হ'ব তেতিয়া আমাৰ ইউটিলাইজেশ্যনটো ভাল হ'ব নেক্সট ডিষ্টিংশ্যন বিটুইন ইনএফিচিয়েণ্ট এণ্ড এফিচিয়েণ্ট ইন টাইম waste system efficient and inefficient worker are not given equal treatment okay but here efficient worker are given more effort because they are giving the result. তাৰ মানে efficient আৰু inefficient time system ত কি আসলে ইমান equal treatment পাইছিলে কিন্তু ইয়াতে নহয় ইয়াতে যোনে efficient হ'ব তাহাতক বেছি importance দিয়া হ'ব because they will give more better result through output. Most importantly supervision যেহেতু per unit of per unit produce কৰা লগে লগে আমি তেওঁলোকক পে কৰি আছো so here supervision আমাৰ কম হয় okay so now let us discuss the disadvantages. So the disadvantage is first of all no minimum wage কারণ কি আমি ইয়াতে labor of per unit produce kora babote telokak paisa we pay on the basis of this one unit of output produce so there is no minimum wage guarantee. Second, the poor quality because everyone will require to earn more and more products okay teloke beshi paisa earn koribole chesta koribo jar karone production beshi koribo chesta koribo juntu karone kibo production quality to deteriorate hobo pare okay we may get poor quality products. Not suitable for beginners because the beginners will not able to produce more goods because of less experience. They will earn low wages as compared to experienced workers. This may affect the rate of production okay this may affect the rate of production and as a result of which the production line may get hampered. So etu beginners er karone nohoy karon ki teloke sakorit humar loge loge jeta dekhibo experience manue basic earn kori output earn kori paisa earn kori ase teloke nwaribo tetela telokor yate ki hobo amar wastage ahibo teloke chesta koribo na bhalke kaam koribole inefficient hoar karone ki ba inexperienced hoar karone ki production line to amar disturb hoye jabo product to hamper hobo. Or deterioration in the health mane worker may try to work more than their capacity কারণ কি প্রোডাক্ট কমপ্লিট কৰিলেহে তেওঁলোকক পইচা পাব তো তেওঁলোকে ইয়াতে কি কৰিব মোৰ ওভাৰটাইম দিয়া চেষ্টা কৰিব যোনটো কাৰণে কি হ'ব তেওঁলোকৰ হেলথটো ডিট্ৰেট হোৱাৰ কাৰণ আছে বিকজ wages are linked with production okay so this is all over our methods of wages. We discuss about time wages and piece rate system. Thank you for watching my video. Be safe. Tomorrow I'll be back with another video.